ভাল লাগিছে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডাইনামিক চিফ মিনিষ্টাৰ ইন আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু যি বিশ্বাস আৰু যি মানে আশা লৈ আমাৰ ওপৰত যি দায়িত্ব ন্যস্ত কৰিছে আমি যাতে ভালকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কাম কৰি যাব পাৰোঁ আৰু আপোনালোকৰ সকলোৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ভালকৈ কাম কৰি যাব পাৰোঁ। চাওক, বৰাক উপত্যকাৰ ডেভেলপমেণ্ট লাষ্ট 5-6 ইয়াৰ্ছ হৈছে মানে একটা তড়িৎ গতিত ডেভেলপমেণ্ট চলি আছে। তাৰ আগত মানে ইমান মানে আমি কৈ আছোঁ যে বিফ'ৰ বিজেপি গভৰ্ণমেণ্ট বৰাকৰ লগত মানে অসমৰ যিটো ডিফাৰেঞ্চ এইটো পৰিৱৰ্তন চৰকাৰ অহাৰ পিছত ধীৰে ধীৰে এইটো মানে নাইকিয়া হৈ গৈ আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে বৰাকৰ ওপৰত যি যেনেকুৱা মানে বেচিকেলি কমিউনিকেশ্যন ছেক্টৰত যি আমূল পৰিৱৰ্তন হৈ আছে আমাৰ মুখ্যমন্ত্ৰীদেৱৰ নেতৃত্বত আপোনালোকে 4 লেনৰ কাম খুব ফাষ্ট চলি আছে আৰু এটা নিউ এক্সপ্ৰেছ হাইৱে 4-5 দিন আগত মুখ্যমন্ত্ৰী মহোদয় দিল্লীৰ পৰা এইটো এনাউন্স কৰিছে। এইটো এটা ডাঙৰ এচিভমেণ্ট আৰু বৰাক উপত্যকা ডেভেলপমেণ্টৰ কাৰণে বৰাক উপত্যকা ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট যিটো মন্ত্ৰণালয় এইটো এটা নতুন মন্ত্ৰণালয় ঘোষণা কৰি আজি এইটো দপ্তৰৰ বণ্টন হৈছে। আমাৰ বৰাকৰে মন্ত্ৰী মাননীয় কৌশিক ৰায় মহোদয়ে দায়িত্ব পাইছে আৰু দুইজনে একেলগে কাম কৰি যাম যাতে বৰাকৰ বিশেষকৈ ৰোড কমিউনিকেশ্যন হওক হেল্থ ছেক্টৰ প্ৰত্যেক ছেক্টৰ বা গোটেই অসমৰ যাতে প্ৰত্যেক ছেক্টৰেই একেলগে আগবাঢ়ি যায় অসমখন যাতে সুন্দৰ হৈ গঢ় লৈ উঠে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আশা এইটো যাতে পূৰ্ণ হয় আমরা সকলে সততার সহিত মানে কাম কৰি যাম। চাওক, মীন বিভাগ আমাৰ অসমৰ আমি ভাবোঁ যে 90 to 95% মানুহে মানে মাছটো পচন্দ কৰে আৰু আমাৰ মেক্সিমাম মাছ আমাৰ বাহিৰৰ পৰাও ইম্পৰ্ট হৈ থাকে মানে অন্ধ্ৰৰ পৰা অসমত আহি থাকে আৰু ধীৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বহুত প্ৰয়াস চলাই আছে কেনেকুৱা আমাৰ নিজা উৎপাদনটো যাতে বাঢ়ে। তো আমি এইটোৰ ওপৰত ধ্যান বিশেষকৈ দিম যে আমাৰ গোটেই অসমৰ চবফালে যাতে মাছৰ উৎপাদনটো যাতে ভালকৈ বঢ়াব পাৰোঁ যাতে আমি একদিন এনেকুৱা ব্যৱস্থাত যাব পাৰোঁ যাতে আমি গোটেই বেলেগ ষ্টেটো আমি যাতে এক্সপৰ্ট কৰিব পাৰোঁ, আমি বজাৰ দখল কৰিব পাৰোঁ, এনেকুৱা উদ্দেশ্যত আমি কাম কৰি যাম। এনেকুৱা আমাৰ পশুপালন বিভাগো আমি চেম চেষ্টা কৰিম, প্ৰয়াস কৰিম যাতে ভালকৈ সকলোকে লগত লৈ যাতে ভালকৈ কাম কৰি যাব পাৰোঁ। সকলোৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ।